হেপাহৰ ৰঙালী বিহুলৈ আৰু মাজত কেইটামান দিন এতিয়া শিল্পীসকল ব্যস্ত হোৱা দেখা পোৱা গৈছে আৰু NKTVৰ জৰিয়তে আমি শিল্পীৰ মনৰ কথা বুজ ল'বলৈ চেষ্টা কৰিছোঁ। এইবাৰ এগৰাকী বিশেষ শিল্পীৰ কাষত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী শিলপুখুৰীত আৰু তেখেতৰ বিষয়ে হয়তো কোৱাৰ প্ৰয়োজন নাই, তেখেতক সকলোৱে চিনি পায়। অৰূপ বৰুৱা দাদাৰ লগত মই আছোঁ আৰু অৰূপ বৰুৱা দাদাৰ যিসকল সংগীত শিল্পী তেখেতসকলৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান মই দৃশ্যাংশ দেখাই ল'ব বিচাৰিছোঁ। এয়া তেওঁলোকে এনেধৰণেই সম্পূৰ্ণ তেওঁলোক সাজু ৰঙালী বিহুলৈ আৰু মাজত কেইটামান দিনৰ আগত অৰূপ বৰুৱাৰ যি কাল্টিভেটৰ যি টীম সেই টীম এই মুহূৰ্তত সাজু হৈছে। পোনে পোনে অৰূপ বৰুৱা মোৰ লগত আছে, মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ তেখেতৰ এইবাৰ কেনেধৰণৰ পৰিকল্পনা সেই বিষয়ে মই কথা পাতিবলৈ চেষ্টা কৰিম। অৰূপ বৰুৱাৰ যি গীত সেই গীত কিন্তু কিছু আন সংগীত শিল্পীতকৈ অলপ বেলেগ, মাটিৰ গুণ থাকে সেইসমূহ গীত এইবাৰ কেনেধৰণে তেখেতে ৰাইজৰ মাজলৈ যাব, এইবাৰ ক'ত ক'ত তেখেতৰ সংগীতানুষ্ঠান আছে, সকলো বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম। কথা পতাৰ লগতে তেখেতৰ আজি গীত শুনিম। আজি আমি এই বিশেষ অনুষ্ঠানৰ যোগেদি NKTV দৰ্শকসকলক তেখেতে এইবাৰ কোনসমূহ গীত ৰাইজৰ কাষলৈ যাব, ৰাইজক তেখেতে মনমুগ্ধ কৰিবৰ বাবে তেখেতৰ যি টীম সেই টীম সাজু হৈছে তেখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। বিশেষ মই আপোনাৰ লগত কথা নাপাতোঁ, ৰাইজে মোক দোষাৰোপ কৰিব। পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ, হেপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণে এইবাৰ সাজু হৈছে অৰূপ বৰুৱা দাদা? আপোনাৰ লগতে আপোনাক প্ৰথম শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ ৰঙালী বিহুৰ, আৰু আপোনাৰ লগতে গোটেই অসম ভাৰতবৰ্ষ তথা বিশ্বৰ প্ৰতিজনকে মই অৰূপজ্যোতি বৰুৱাৰ লগতে আমাৰ কাল্টিভেটৰ্ছ আমাৰ বেণ্ডৰ ফালৰ পৰা আমি ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সদায় এনেকুৱা ধৰণে সকলোৱে লগ হৈ পেলাই আমাৰ নিজৰ গানখিনিৰ উপৰিও যিখিনি গান আমি সৰুৰ পৰা দেখি আহিছোঁ শুনি আহিছোঁ সেইখিনি গানক লৈ আমি চৰ্চা কৰি থাকোঁ। আৰু তাৰ উপৰিঞ্চি লোকসংগীতবিলাকতো আছে, তো সেই ধৰণৰ এটা মানে নতুন কিবা এটা পেকেজ এটা লৈ পেলাই আমি আগবাঢ়িছোঁ এইবাৰ, আৰু খুব ভাল লাগি আছে আমাৰ নিজৰ। ইয়াত আমাৰ গানখিনিতো আছে, তাৰ উপৰিঞ্চি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, ভূপেন হাজৰিকা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ লিখনিও আছে। আমি চেষ্টা কৰিছোঁ, বিহু গাব চেষ্টা কৰিছোঁ, লোকসংগীতবিলাক আছে। তো সেই ধৰণে আমি এটা ট্ৰাই কৰিছোঁ আৰু এইবাৰ নতুন কিবা অকণমান যাতে কৰিব পাৰোঁ আগতকৈ। আৰু আমাৰ যাত্ৰা আৰম্ভ 15 তাৰিখৰ পৰা, 15 এপ্ৰিলৰ পৰা। 15 এপ্ৰিল আমাৰ খানাপাৰা বিহু মঞ্চত আছে অনুষ্ঠান। কিছু পৃথক আপোনাৰ যিসমূহ গীত সেই গীতসমূহত মাটিৰ গুণ থাকে, আপোনাৰ গীতসমূহ কিছু বেলেগ হয়, ৰাইজে কয় সেই কথা, ৰাইজে দাবী কৰে অৰূপ বৰুৱাৰ গীত আনতকৈ পৃথক। আৰু আপোনাৰ যিটো কাল্টিভেটৰ যিটো টীম, অকল আপুনিয়েই নহয়, সকলোৱে কিন্তু গীত মঞ্চত যেতিয়া উঠে সকলোৱে আপুনি নথকাৰ অৱস্থাতো তেখেতসকলে গীত পৰিৱেশন কৰিব পাৰে। পৃথক মানে তেওঁলোকক ধন্যবাদ দিছোঁ যিসকলে পৃথক বুলি কৈছে। পৃথক অন্য একো নহয়, আচলতে আমি চেষ্টা কৰোঁ এইটোৱে যে যিখিনি পুৰণি গীত আৰু যিখিনি শুনি আহিছোঁ, যিখিনি শুনি আমাৰ সাংস্কৃতিক ভেঁটিটো আমাৰ চহকী হৈছে, সেইখিনি গীত অবিহনে আমি আমাৰ মঞ্চত গীত পৰিৱেশন কৰাত অকণমান আমি কষ্ট অনুভৱ কৰোঁ, যাৰ কাৰণে সেইখিনি প্ৰতিবাৰেই আমি গাব চেষ্টা কৰোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ সেই কালজয় বিভিন্ন গীত, জ্যোতিপ্ৰসাদৰ সেই মহান মানে কালজয় গীত ইত্যাদি, তো সেইখিনি আমি চেষ্টা কৰোঁ কাৰণে চাগে আপোনালোকে ক'ৰবাত অকণমান বেলেগ পায় আমাৰ। আৰু আমাৰ নিজৰো গানখিনি আমি তেনেকুৱা ধৰণে কিছুমান চেষ্টা কৰিছোঁ গাবলৈ। এইবাৰ কিমান অনুষ্ঠান আছে আপোনাৰ এইবাৰ? এতিয়ালৈকে আমিও ভালকৈ গম নাপাওঁ আচলতে। আমাৰ গোটেই ল'ৰাবিলাক আমাৰ প্ৰতিজনে ব্যস্ত বহুত বেলেগ বেলেগ ধৰণে। আমি অকল মঞ্চ গীত পৰিৱেশন কৰাৰ উপৰিঞ্চিও আমাৰ প্ৰতিজনে ভাল প্ৰডাকশ্যন কৰে, প্ৰডিউচ কৰে মিউজিক, তো কম্প'জাৰ হয়। তো এতিয়ালৈকে আমি যিমান গম পাওঁ 7খনমান হ'ল নেকি। আৰু এইবাৰ মানে আগতকৈ অকণমান বস্তুবিলাক বেলেগ যেন লাগিছে, কিয় ইলেকশ্যনো আহিছে গমটো পায় আৰু। তো তাৰ কাৰণে কিছুমান বস্তু পিছুৱাব লগা হৈছে এই ধৰণে। গতিকে আমি ভাবোঁ যে আৰু বহুত বেছিও মানে তেনেকুৱা মঞ্চত শ্ব' কৰাৰ কোনো মানে প্ৰয়োজন বোধ নকৰোঁ, কাৰণ বেক টু বেক আজি কালি পৰহি এই ধৰণে অকণমান কৰাত অসুবিধা হয়। আৰু মোৰ নহয় একচুৱেলি, আমাৰ গোটেই টিমটোৰ আলোচনা এইটো, আৰু আমি তেনেকৈ আগৰ পৰা কৰি আছোঁ। যিখিনি পাৰিছোঁ খুব সুন্দৰভাৱে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। মুঠতে সাজু হৈছে অৰূপ বৰুৱা।
অৰূপজ্যোতি বৰুৱাৰ লগতে কাল্টিভেটৰ্ছ আমি গোটেই সাজু হৈছোঁ প্ৰতি বছৰৰ দৰে এই বছৰো আমি খুব কম সময় একচুৱেলি এই বছৰ মানে বিহুৰ কাৰণে প্ৰস্তুত বিহুৰ সেই মঞ্চৰ গীত পৰিৱেশন কৰাৰ কাৰণে আমি কম সময় দিব পাৰিছোঁ। ধন্যবাদ জনাইছোঁ। বেছি কথা নাপাতোঁ, আপোনাৰ সংগীতৰ আমি মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, এগৰাকী আছিল অৰূপ বৰুৱা, আৰু অৰূপ বৰুৱাৰ যি ষ্টুডিঅ' গুৱাহাটী মহানগৰী শিলপুখুৰী স্থিত, এই ষ্টুডিঅ'ত মই বৰ্তমান উপস্থিত আছোঁ, আৰু কেনেধৰণে তেখেত সাজু হৈছে, তেখেতৰ টীম কাল্টিভেটৰ কেনেধৰণে সাজু হৈছে আমি পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। Ni la consent